ৰূপহীহাটৰ কাঞ্চনপুৰত উৰিয়াম ঘাটৰ উচ্ছেদিত লোকৰ বিনুনি। নগাৰ পৰা ক্ৰয় কৰা মাটিত উচ্ছেদিতই গঢ়ি তোলা তামোল বাগানত উপদ্ৰৱ একাংশ দুষ্ট চক্ৰে। কিছুদিন পূৰ্বে গোলাঘাটৰ উৰিয়াম ঘাটত চলিছিল সৰ্ববৃহৎ উচ্ছেদ অভিযান। নগা লোকৰ পৰা ক্ৰয় কৰা মাটিটো উচ্ছেদ চলাইছিল গোলাঘাট জিলা প্ৰশাসনে। সংবাদ মাধ্যমৰ আগত উচ্ছেদিত লোকে দেখুৱালে নগাৰ পৰা ক্ৰয় কৰা ভূমিৰ নথি। এতিয়া প্ৰশ্ন হয়, অসমৰ ভূমি নগা লোকে উচ্ছেদিতৰ হাতত বিক্ৰী কৰিছিল নেকি? নগাৰ পৰা ক্ৰয় কৰা ভূমিত তামোল বাগান, ধান খেতি কৰিছিল উচ্ছেদিতই। সেইসমূহ তামোল ধান এতিয়া উচ্ছেদৰ গইনালৈ দুষ্ট চক্ৰই চিনি লৈ যোৱাৰ অভিযোগ। উচ্ছেদিত লোকে নগাৰ পৰা ক্ৰয় কৰা ভূমিত প্ৰৱেশ কৰিবলৈ বাধা আৰোপ কৰি অহাৰ অভিযোগ দল সংগঠনৰ বিৰুদ্ধে। চাওঁ আহক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন। এইটো লাগে আমার নাগার পৰা যিকেইটা মাটি কিনো সেইকেইটা আমার লাগে। সরকারতো সরকারে লৈ যাক, এটা আপত্তি নাই আমার। হলো আমি যিকেইটা নাগার পৰা কিনি লৈছো এইকেইটা আমার লাগে। যদি এইটো অসমৰে মাটি আছে তে নাগা আমাৰ পৰা আমাৰ লগত কেনেকৈ বিক্ৰী কৰিলে? নাগাই বিক্ৰী কৰিছে। আমি নাগাৰ পৰা আজি 10-15-20 বছৰ আগত ফাৰ্ষ্টতো আমি আদি হিচাপত খাইছো। নাগাৰ পৰা আদি চুক্তি লৈ খাইছো। খোৱাৰ পিছত তাৰপিছত কি কৰিলে, নাগাকৈ লাহে লাহে মাটি বিক্ৰী কৰি আছে। 2 লাখ টকা 1.5 লাখ টকা বিঘা মাটি আজি 20-30 বছৰ হৈ গ'ল। তাত মাটি কিনি লৈ আজি ইমান দিন ধৰি খাই আছো, বহি আছো, ভোট দি আছো, তাত কণ্ট্ৰলৰ চাউল পাই আছো, চৰকাৰী ঘৰ পাই আছো, বহুত বিভিন্ন বস্তু চৰকাৰৰ পাই আছো। ফটকে চৰকাৰে আমাক নোৱাৰে, যাবই নিদিয়ে। এতিয়া এইখিনি এইটো কিবা সংগঠনে ধৰি আছে, তাত আমাক সোমাবলৈ নিদিয়ে। এতিয়া আদিবাসী লৈ আছে, কছাৰী লৈ আছে, নেপালী লৈ আছে, তাক সিহঁতক একো নকয়। খালি আমি যালে এনেকা কৰি থাকে। বাকী মানুহ সিহঁতে যাব পাৰে, আমি খালি যাব নোৱাৰো। আমি নাগাৰ পৰা কিনিলেও আছে, এইটো কাৰণে আমি যাব নোৱাৰে। কৃষ্ণপুৰৰ মানুহ হয়, এই 3 নং ৱাৰ্ডৰ মানুহ, হালদিবাৰী লাচিত গাঁও আমাৰ গাঁও, এই হেৰি হয় পঞ্চায়ত হয়। তাৰ পৰা আমি নাগাৰ পৰা মাটি কিনি লৈ আজি 30-40 বছৰ ধৰি থাকি আছো, খাই আছো, বসবাস কৰি আছো। তাত বিভিন্ন মানুহ আছে, আদিবাসী আছে, কছাৰী আছে, বাঙালী আছে, নেপালী আছে, সব ৰাখি পেলাই আমাৰ মেহমান উচ্ছেদ কৰি খেদি দিলে। আমি তাত আমাৰ চৰকাৰে সব কিছু পাইছো, কণ্ট্ৰলৰ চাউল পাইছো, ভোট দিছো, তাত সব ইত্যাদি বস্তু আমাৰ আছে, ধান খেতি আছে। এতিয়া আমি তাত গ'লে আমাৰ তামোল বাগানকেইটা মানুহে উঠাই সব মানুহ লৈ আছে, আমি নাপাওঁ, আমাৰ বস্তুকেইটা আমি নাপাওঁ। এনেকা ধৰণে কৰি আছে। আৰু হিমন্ত ছাৰে কৈ আছে যে 300-400 বিঘা মাটি আছে তাত মানুহৰ। কোনোবা মানুহৰ দেখাই দিব পাৰিব নেকি 300-400 বিঘা মাটি তাত আছে? জুখি পেলাই দেখাই দিয়কচোন, আমি চাওঁ। এজন মানুহৰ 300-400 বিঘা মাটি বুলি কৈ আছে হিমন্ত ছাৰে। হলেও কাৰো 300 বিঘা মাটি নাই। 30 বিঘা মাটিৰ ওপৰত, 20 বিঘা মাটিৰ ওপৰত নহলেও নাগাৰ পৰা